উত্তেজিত নহবা উত্তেজনার মুখবর্তী হই করে যদি এই কাম গুরু বিধ্বস্ত হব দানবর প্রতি গুরু বিধ্বস্ত হলে দানবর হলব নাক জানিবা ধরু এতে কি হব উপায় কক দৈত্যরাজ না গুরু ঐক্যতে তোমালোকে কছ ভালদৰে কৰিবা নিৰীক্ষণ মনে মোৰ হৈ সন্দেহ গুপ্ত বিদ্যা শিকিবৰ বাবে শুক্ৰাচাৰ্যৰ ভীষ্মত্ব কছে কৰিছে গ্ৰহণ দৈত্যৰাজ যদি সেই হয় না থাকিব অস্তিত্ব দানৱৰ দৈত্যরাজ এতিয়াই যদি এই বেশ বৃক্ষকে নকৰো নিৰ্মূল ভৱিষ্যতে অন্ধকাৰ দানৱৰ এই কথা ময়ো ভালদৰে কৰিছো অনুভৱ চলে বলে কিংবা কৌশল কৰি হলেও আমাৰ শত্ৰু কৰিবই লাগিব নিধন কিন্তু ধীৰে ধীৰে গুৰুৰ মনত যাতে কোনো সন্দেহ নহয় তাৰ প্ৰতি তোমালোক সতৰ্ক হবা যোৱা বিৰত ব্ৰতী হোৱা আপুনি কাৰ্যত ভংগ হল সভা ইমানতে পশ্চিমত দেখিছো পেচলি রেখা বেকা লাচুকি নাচন কিন্তু পূবত দেখিছো হৌ সাতুৰঙী ৰামধেনুৰ অপূৰ্ব আভা দুয়োৰে মাজত চেন মদনৰ কটাক্ষ দৰ্শন কিহৰ ভাৱনাতনো ঋষি কন্যাই অপলক দৃষ্টিৰে চাই আছে সুদূৰৰ ফালে হিমে শীতলোৱা মেঘৰ মাজেদি চাওকচোন গুৰুপুত্ৰ অস্তমিত দিবাকৰৰ জেউতি কেনে সুমধুৰ সঁচাকৈ দেৱী প্ৰকৃতিৰ অপৰূপ আভাই দক্ষদিশ কৰে জলমল কিন্তু দেৱী গুৰুকন্যাৰ অপৰূপ সৌন্দৰ্যই তাতোতকৈ দুগুণ উদ্ভাসিত হৈ দেখা দিছে মোৰ চকু গুৰুপুত্ৰ গুৰুকন্যা দেবযানী দেবযানী পিতা পিতা কচ গুৰুদেৱ তুমি তোমাৰ কৰ্তব্য ভালদৰে কৰিছানে পালন হৈছে নেকি কিবা অসুবিধা আশ্ৰমত তোমাৰ নাই গুৰুদেৱ কোনো অসুবিধা হোৱা নাই মোৰ আমাৰ ওপৰত অৰ্পিত দায়িত্ব যথাসাধ্য আমি কৰিছো পালন শুনি সুখী হলো অতিশয় শুনা বাচা কচ গুৰুদেৱ কালিলৈ তুমি অৰণ্যৰ পৰা অলপ কাষ্ঠ সংগ্ৰহ
সম্পত্তি আনিবা মোৰ যজ্ঞৰ বাবে। ভাল গুৰুদেৱ। আই দেৱযানী, পিতা তোৰ হিতৰ বাবে এটি কথা কৈ যাওঁ, ৰাখিবি মনত। উচ্চাকাংক্ষাই জীৱনলৈ সফলতা আনে সঁচা, কিন্তু অতিকাংক্ষাই আনে ধ্বংস। পিতা সেয়েহে যি কৰিছ ভালদৰে ভাবি চিন্তি কৰিবি। মই এতিয়া আহিলো। পিতা মোক ভালদৰে বুজাই কওক পিতা। বুজাই কবলৈ একো নাই অ আই। পিতা যি যিমানৰ মানুহ সিমানতে থাকিব লাগে, অন্যথা হয় বিপদ। তয়ো যিমানৰ অধিকাৰিণী হৈছ সিমানতে থাক। মোৰ এই বাক্য ৰাখিবি মনত। মই এতিয়া আহিলো। ভাল পিতা। গুৰুকন্যা, মই হলে গুৰুদেৱৰ কথাৰ্থ একো বুজিব নোৱাৰিলো। পিতাৰ কথাৰ অৰ্থ বুজিবা পিছতো। এতিয়া কোৱাচোন গুৰুপুত্ৰ, আমাৰ মিলন কেতিয়া হ'ব? যিদিনাই মই সাধনাৰ সিদ্ধি লভিম সেইদিনাই। তাৰ পাছত তাৰ পাছত গুৰুৰ আশীৰ্বাদ লৈ দুয়ো আমি স্বৰ্গলৈ কৰিম বাবৰ। তুমি বৰ মহান। গুৰুকন্যা, ব'লা আভ্যন্তৰে যাওঁ। গুৰুপুত্ৰ গুৰুকন্যা, ব'লা। জ্বলি গ'ল, জ্বলি গ'ল, পুৰি গ'ল মোৰ সমস্ত শৰীৰ। কিয় ৰোগে মোক ধৰিছে আমৰি। গুৰুপত্নীক হৰণ কৰি মই যি অকাৰ্য কৰিলো তাৰ বাবে আজি অনুতপ্ত মই। ৩৩ কোটি দেৱতাৰ গঞ্জনাও শিৰ পাতি ল'ব লগা হ'ল। দেৱতাৰ ৰোষৰ পৰা পৰিত্ৰাণ বিচাৰি যাৰে মই চাপিছো কাষ, প্ৰত্যেকেই মোক কৰে প্ৰত্যাখ্যান। আহি পালোহি শুক্ৰাচাৰ্যৰ আশ্ৰম। তেওঁ যদি মোক আশ্ৰয় নিদিয়ে তেতিয়া তাৰ বাবে চিন্তা নকৰিবা সহোদৰ। পাপক ঘিণ কৰিব লাগে, পাপিক নহয়। সেইবাবে মই তোমাক নিৰ্ভয় মনে মোৰ আশ্ৰমত স্থান প্ৰদান কৰিম। যোৱা আনন্দ মনে কৰা ধন্য গুৰুদেৱ। যদিও চন্দই কৰিলে দুষ্কাৰ্য, মোৰ অন্তৰে কিন্তু লভিছো পৰম শান্তি। ৰৈৱতগিৰিৰ কঠোৰ সাধনা সিদ্ধি লাভ কৰা আজি ২ বছৰ হ'ল। কেনে আছে দেৱগণ?
কেনে আছে পত্নী মোৰ তাৰাসতী, একোৱেই নাপাওঁ সম্ভেদ। পুত্ৰ কছে বাৰু দেৱকাৰ্য সাধিব পাৰিছেনে? নাই, কালক্ষয় নকৰি যাওঁ শীঘ্ৰে মই দেৱলোকলৈ। নারায়ণ নারায়ণ, প্রণাম দেবগুরু। প্ৰণাম দেৱৰ্ষী, স্বৰ্গবাসীৰ মংগল নে? স্বর্গবাসীর মঙ্গলে। পিছে কওক দেৱৰ্ষী, নকৰিব অলপো সংশয়। সংশয় এটি কাৰণেই কৰিছো, মই কঢ়িয়াই অনা সংবাদে যদি গৰুৰ অন্তৰত আঘাত দিয়ে। দেৱগণৰ কিবা বিপৰ্যয় হৈছে নেকি? নতো মোৰ পুত্ৰ কচৰ? সেইবোৰ একো নহয়, বাসৱ সহ দেৱগণৰ সকলোৰে মংগলে। কচো আছে নিৰাপদে শুক্ৰৰ আশ্ৰমতে। তেন্তে দেৱগুৰু, দেৱৰ্ষী, সৰগতো ধৰ্ম অধৰ্ম, পাপ পুণ্য, নীতি অনীতি সকলোবোৰ যেন শেষ হৈ গ'ল। আপোনাৰ প্ৰিয় শিষ্য চন্দ্ৰ। চন্দৰ কি হ'ল দেৱৰ্ষী? চন্দ্ৰৰ একো হোৱা নাই, কিন্তু যি কাম কৰিলে সি অতি ঘৃণনীয়। মই একো বুজিব পৰা নাই দেৱৰ্ষী। দেৱৰ্ষী, দেৱগুৰু, কওক দেৱৰ্ষী। চন্দ্ৰই আপোনাৰ পত্নী তাৰাদেৱীক চন্দ্ৰই মোৰ পত্নী তাৰা? চন্দ্ৰই আপোনাৰ পত্নী তাৰাদেৱীক চন্দ্ৰই মোৰ পত্নী তাৰা? চন্দ্ৰই আপোনাৰ পত্নী তাৰাদেৱীক কি বলপূৰ্বক কৰিলে হৰণ? চন্দ্ৰই মোৰ পত্নী তাৰাসতীক বলপূৰ্বক কৰিলে হৰণ। দেৱৰ্ষী, কি শুনালে, কি শুনালে দেৱৰ্ষী? চেনেহৰ পত্নী মোৰ তাৰাসতীক বলপূৰ্বক হৰণ কৰিলে চন্দ্ৰই। মহাপাপ, মহাপাপ অৰ্জন কৰিলে পাষণ্ডই। দেৱকুলত জন্ম লৈ মোৰ শিষ্য চন্দ্ৰই এনে ঘৃণনীয় কাৰ্য কৰি গুৰু শিষ্যৰ সম্বন্ধত কলংকৰ কালিমা সানিলে চিৰকাললৈ। দেৱগুৰু, অকল সিমানেই নহয়, আৰু কি দেৱৰ্ষী? চন্দ্ৰ শুক্ৰাচাৰ্যৰ শৰণাপন্ন হ'ল। ভাবে নেকি চন্দ্ৰই তাক দত্ত গুৰু শুক্ৰাচাৰ্যই চিৰদিন ৰক্ষণাবেক্ষণ দি ৰাখিব পাৰিব বুলি? শুক্ৰাচাৰ্য, শুক্ৰাচাৰ্য, চন্দ্ৰৰ লগে লগে তয়ো মোৰ হাতৰ পৰা নাপাবি নিস্তাৰ। বাসৱক মোৰ অতিকে প্ৰয়োজন, বাসৱক মোৰ অতিকে প্ৰয়োজন। দেৱগুৰু, প্ৰভু, এফালে এফালে বৃহস্পতি শুক্ৰাচাৰ্য আৰু ইফালে বিষপৰ বা বাসৱ, আৰু ইফালে কচ দেৱযানী আৰু অন্যফালে চন্দ্ৰ তাৰা। সকলোবোৰ তোমাৰ মায়াপাশতেই বন্দী। যাওঁ, ভগৱানৰ মায়াৰ চাতুৰি চাই নিজৰ জীৱনে সাৰ্থক কৰাটোৱেই নাৰদৰ কাম। নাৰায়ণ নাৰায়ণ। আই দেৱযানী, আই দেৱযানী।
আই বেটা বেটা আই দেৱযানী, বেটা কি হ'ল? ইমান অস্থিৰ হৈছ কিয়? বেটা অৰণ্যৰ পৰা কাষ্ঠ আনিবলৈ গৈ কচ এতিয়াও ঘূৰি অহা নাই। ইমান ৰাত্ৰে হ'ল, কচ এতিয়াও ঘূৰি অহা নাই? নাই বেটা হৈছে নেকি তাৰ কিবা বিপদ? বেটা বল বলাই, আমি কচক বিচাৰি অৰণ্যলৈ যাওঁ। বলো বেটা বলো। এই স্থানতে কালি দেৱতা কচে কাষ্ঠ সংগ্ৰহ কৰিছিল। নিশ্চয় আজি সি ইয়ালৈকে আহিব। বলা তেন্তে নকৰো পলম, সৌ স্থানৰ পৰাই আমি তাক কৰো নিৰীক্ষণ। বোলা কোন কোন তোমালোক? জানিব পাৰোনে তোমালোকৰ পৰিচয়? আমার পরিচয় পাশত পাব, কিন্তু তুমি নোহোৱা জানো গুৰু শুক্ৰাচাৰ্যৰে শিষ্য কচ? মই গুৰু শুক্ৰাচাৰ্যৰ শিষ্য কচ। দেৱতাৰ গুৰু বৃহস্পতিৰ পুত্ৰ কচ। হয়, শুক্ৰাচাৰ্যৰ ওচৰতে সঞ্জীৱনী মন্ত্ৰ শিকিবলৈ আহিছা। সেই কথা আপোনালোকে জানিল কেনেকৈ? তোমাৰ গুপ্ত অভিপ্ৰায় কথা কেনেকৈ জানিলো সেয়া তোমাৰ বিচাৰ্যৰ বিষয় নহয়। মাত্ৰ তুমি ইয়াকে জানি থোৱা, তোমাৰ মনৰ অভিলাষ আমি পূৰ্ণ হবলৈ নিদেও কদাপি। কাৰণ তুমি দানৱৰ শত্ৰু। আৰু শত্ৰুকে নিৰ্মূল কৰাই আমাৰ প্ৰধান এই সুসংবাদ আমি দৈত্যৰতাৰ আগতে তৰলৈ প্ৰকাশ। গুৰুদেৱ দেৱযানী
বসকোচ! বসকোচ! গুৰুপুত্ৰ বসকোচ! গুৰুপুত্ৰ কোচ! বসকোচ! গুৰুপুত্ৰ গুৰুপুত্ৰ দেবযানী পিতা হৌৱা কি? গুৰুপুত্ৰ 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 কি হ'ল বসকোচ! কি হ'ল গুৰুপুত্ৰ কোচ! পিতা গুৰুপুত্ৰ কি হ'ল তেওঁ নামাতে কিয় গুৰুপুত্ৰ কওক কওক পিতা গুৰুপুত্ৰৰ কি হৈছে আপুনি নিমাত কিয় পিতা 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 দেবযানী পিতা গুৰুপুত্ৰৰ কচ আৰু এই সংসাৰত নাই। আই নাই ধৈৰ্য ধৰ। নাই আই গুৰুপুত্ৰ মোক অনাথিনী কৰি তুমি কিয় গুচি গলা গুৰুপুত্ৰ দেবযানী মই কেনেকৈ জীয়াই থাকিম গুৰুপুত্ৰ দেবযানী গইনা গুৰুপুত্ৰ দেবযানী। মোক এৰি থৈ আৰে তোমাৰ বিহনে মই থাকো কেনেকৈ দেবযানী আই নাকান্দিবি অ আই নাকান্দিবি মই তোৰ চকুলো সহ্য কৰিব নোৱাৰো আই নোৱাৰো তই চিন্তা নকৰিবি আই মই সঞ্জীৱনী মন্ত্ৰৰ প্ৰভাৱত তোৰ কচক পুনৰ দেহ প্ৰাণ সঞ্চাৰ কৰিব আই তই সন্তান ধৈৰ্য ধৰ। পিতা গুৰুপুত্ৰ গুৰুদেৱ উঠা কোচ গুৰুপুত্ৰ দেউজানী গুৰুপুত্ৰ
গুৰুদেৱ কোনে কৰিলে তোমাৰ এনেকুৱা গতি? গুৰুদেৱ কাষ্ট সংগ্ৰহ কৰিবলৈ যাওঁতে দুজন দানৱে প্ৰথমে মোৰ পৰিচয় সুধিল, তাৰ পাছত মই যি শংকা কৰিছিলো সেয়াই হ'ল। বাচাকচ, গুৰুদেৱ আজিৰ পৰা তুমি অলপ সাৱধানে থাকিব লাগিব। ভাল গুৰুদেৱ এতিয়া ব'লা যাত্ৰা কৰো আমাৰ আশ্ৰমত। বলক দেৱৰাজ, গুৰু বৃহস্পতিৰ পুত্ৰ কশক শুক্ৰাচাৰ্যৰ সমীপে পঠিওৱা আজি 2 বছৰ হ'ল, কিন্তু অদ্যপিও কচ নাহিল উলটি। বাৰু দেৱগণ, তোমালোকে চন্দ্ৰৰ কিবা সংবাদ পোৱা নে? দেৱৰাজ, স্বৰ্গৰ প্ৰতি কোনে কোনে কৰিলো সন্ধান, কিন্তু চন্দ্ৰৰ কোনো নাপালো সম্ভে। পৱন, সি দুৰাত্মাই দেৱ সমাজলৈ আনিলে কলংক। শুনা শুনা দেৱগণ, স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকতে পুনৰ তন্ন তন্ন কৰি বিচৰা চন্দ্ৰক গুৰু পত্নীক হৰণ কৰি কি সি ইমান সহজে হাৰি যাব পাৰিব? প্ৰণাম প্ৰণাম গুৰুদেৱ প্ৰণাম। দেৱৰাজ, তোমাৰ সাক্ষাততে স্বৰ্গত ইমান অনীতি অবিচাৰ হবলৈ পালে কেনেকৈ? নে দেৱতাসকলে ৰাজকাৰ্যত মনোনিৱেশ নকৰি কেৱল আনন্দ উৎসৱতে মগ্ন হৈ থাকিল? সেয়া আপোনাৰ ভ্ৰান্ত ধাৰণা গুৰুদেৱ, সেয়া আপোনাৰ ভ্ৰান্ত ধাৰণা। যদি ঘুণাক্ষীয়েও যদি চন্দ্ৰৰ সেই পাপ অভিলাষৰ কথা জানিলোহেঁতেন, এতিয়া কি কৰিলাহেঁতেন? উগ্ৰ শাস্তি দি তাক দণ্ড বিহিলোহেঁতেন। এতিয়া চন্দ্ৰৰ কি হ'ব বিচাৰ? কিন্তু গুৰুদেৱ, চন্দ্ৰক যে আমি কতোৱেই বিচাৰি পোৱা নাই। হয় গুৰুদেৱ, বিচাৰি পোৱা নাই? তোমালোকে চন্দ্ৰক বিচাৰি নোপোৱা কাৰণ গুৰুদেৱ, কাৰণ চন্দ্ৰ বৰ্তমান দৈত্যগুৰু শুক্ৰাচাৰ্যৰ আশ্ৰয় প্ৰাৰ্থী। তেন্তে ইয়াৰ উপায় কি গুৰুদেৱ? মই বৰ্তমান ইয়াৰ উপায় দিব নোৱাৰো। মই মহাদেৱৰ প্ৰজাপতিৰ লগত আলোচনা কৰিহে ইয়াৰ এটা সিদ্ধান্ত দিব পাৰিম। মই এতিয়া আহিলো। শুনিলা দেৱগণ, গুৰুদেৱৰ বাক্য। আহিব পাৰে পুনৰ নতুন সংকট দেৱ সমাজলৈ। বলা দেৱগণ, তাৰ আগে ব্ৰতী হওঁ আমি আপোন কাৰ্যত। দেৱৰাজ। দৈত্যরাজ, ইয়ার কি মাথা? ব্যবস্থা করো দৈত্যরাজ, ব্যবস্থা করো। হয় দৈত্যরাজ, অতি শিক্ষে করক নত। ধৈর্য ধরা দৈত্যরাজ। রাষ্ট্রীয়তাকে গুরু শুক্রাচার্যই দানব করে প্রতারণা। শুধুমাসের গুরু এনে প্রতারক, এনে প্রবঞ্চ। দানবর ঘর হত্র দেবতা অকল আশ্রয় দিয়াই নহয়, এবার নহয় দুবার কই প্রাণ সঞ্চার করিছে দেহ। নয় নয়, ইয়াৰ তামই প্ৰতিকাৰ কৰিবই লাগিব। প্ৰতিকাৰ কৰিবই লাগিব। বৃষ পৰ্ব, বৃষ পৰ্ব। দৈত্যৰাজ, শুক্ৰাচাৰ্য আহিছে। বৃষ পৰ্ব। আমাৰ প্ৰণাম কৰক। তোৰ মস্তিষ্কৰ বিকৃতি ঘটিল।
তই এনে ঘৃণনীয় কাৰ্য কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰিলি? এয়ে নেকি তোৰ গুৰু ভক্তি? এয়ে নেকি তোৰ ৰাজধৰ্মৰ নিদৰ্শন? ঠিক শতাধিক বৃহপৰ্মা দৈত্য কুলত তই কুখ্যাতি ৰাখিলি। মোৰ শিষ্য কৈছে এনেকি অমাৰ্জনীয় অপৰাধ কৰিলে, যাৰ বাবে তাক দুবাৰকৈ মৃত্যুদণ্ডেৰে দণ্ডিত কৰিলি। মোৰ শিষ্য হোৱাটো কি কচৰ অপৰাধ? গুৰুদেৱ, কি দেৱতা দানৱৰ চিৰশত্ৰু। শত্রুকে নির্মূল করে আমার ধর্ম, গুরুদেব। ধৰ্ম হয় গুরুদেব। ধৰ্ম ধৰ্ম নিৰপৰাধীজনক হত্যা কৰাই যদি তহঁতৰ ধৰ্ম হয়, তেনে ধৰ্মক মই শতবাৰ কৰো পদাঘাত। কোন বৃষপৰ্মা, পুনৰ যদি এনে কাৰ্য হয় সংঘটিত, শুক্ৰাচাৰ্য নাথাকিব তোৰ আশ্ৰয়ত। গুৰুদেৱ, আপুনি তেনে সিদ্ধান্ত নল'ব গুৰুদেৱ। আপুনি তেনে সিদ্ধান্ত নল'ব গুৰুদেৱ। মই যদি তেনে সিদ্ধান্ত ল'ব নালাগে, গুৰুদেৱ, তেন্তে পুনৰ এই কাৰ্য নকৰো বুলি মোক প্ৰতিশ্ৰুতি দিব পাৰিবি? নকৰো গুৰুদেৱ। এনে ঘৃণনীয় কাৰ্য মোৰ দ্বাৰা আৰু নহয় সম্পাদন। বেশ, যদি সেয়ে হয় তেন্তে ময়ো তোক নকৰো পৰিত্যাগ। এতিয়া মই আহিলো। আপুনি কি কাম কৰিলে দৈত্যৰাজ? কি কাম কৰিলে? কিয় আপনি গুরুক প্রতিশ্রুতি দিলে? উত্তেজিত নহ'ব। গুৰুক প্ৰতিশ্ৰুতি মইহে দিলো, তোমালোকেতো দিয়া নাই। গুৰুৱে ক'লে বুলিয়েই আমি আমাৰ শত্ৰুক ইমান সহজতে এৰি নিদিও। তোমালোকে আমাৰ শত্ৰু কচৰ ওপৰত ভালদৰে চকু ৰাখিবা আৰু সুবিধা পালেই তাক বধ কৰিবা। কিন্তু কচক আমি বধ কৰিলে কি হ'ব দৈত্যৰাজ? শুক্ৰাচাৰ্যই পুনৰ প্ৰাণ এটা নিদিব। অসম্ভব। এবার তাকে বধ করি, তার মাংস খন্ড বিখন্ড করি সিদ্ধ করি পেলাম। আৰু সেই সিদ্ধ মাংস গুৰুদেৱ মদিৰাৰ লগত ভোজন কৰা। কলাৰ বিৰুদ্ধে প্ৰতি হওঁ আপুনি কাৰ্য। শয্যা ত্যাগ কৰি গুৰুৰ স্নানৰ সকলো ব্যৱস্থা কৰি দেৱযানীক মাত নোলোৱাকৈ গাভীগণক লগত লৈ গুচি আহিলো। মই উভতি ক'লে তেওঁ যে কিমান অভিমান কৰিব। ইমান সৰল মনা দেৱী সঁচাকৈ বিৰল। গাভীগণে আপোন মনে চৰি আছে। যাওঁ, ময়ো খন্তেক সবৃক্ষৰ তলতে জিৰণি লওঁগৈ। দম্ভ জম্ভ
দানৱৰ শত্ৰু দেৱতা কছে নিৰ্ভয় কৰিছে হৰণ। আমাৰ কাৰ্য সহজতেই সম্পাদন কৰিব পাৰিম। তুমি তাৰ কণ্ঠ ৰুদ্ধ কৰিবা আৰু মই এই তীক্ষ্ণ আখিৰে তাৰ পক্ষ বিদাৰি কৰিম হত্যা। বলা। বলা জম্ভ, ইয়াৰ সিদ্ধ কৰোঁগৈ প্ৰস্তুত। বলা। কি কৰো, কেনি যাওঁ, নাপাওঁ মই পথৰ সন্ধান। ঘোৰ ৰামানি খাই মোক ধৰিছে আৱৰি। গুৰুপুত্ৰীৰ সাপৰ পৰা কেনেদৰে মই পাওঁ পৰিত্ৰাণ? বাসৱৰ ক্ৰোধদৃষ্টিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেৱতাৰ চিৰশত্ৰু শুক্ৰাচাৰ্যৰো ললো আশ্ৰয়। কিন্তু কিন্তু অতি তাৰাৰ চন্দ্ৰসাপৰ পৰা দানৱ গুৰুৱেও মোক উদ্ধাৰ কৰিব পৰা নাই। হে প্ৰভু দুখহাৰী, দিয়া মোক পথৰ সন্ধান, দিয়া মোক পথৰ সন্ধান। নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱঋষি। আহিবা কাকচাপি, কোন তুমি? দেৱঋষি উপহাস নালাগে কৰিব দেৱঋষি। দিয়ক মোক পৰিত্ৰাণৰ উপায়। উপায়? দানৱ গুৰু শুক্ৰাচাৰ্যৰ সান্নিধ্যত থাকিলে নোপোৱা তুমি পৰিত্ৰাণৰ উপায়? তেন্তে দেৱঋষি শুনা চন্দ্ৰ, দেৱাদিদেৱ মহাদেৱেহে তোমাক এই বিপদৰ পৰা কৰিব পাৰিব উদ্ধাৰ। মহাদেৱ, সেয়েহে অতি শীঘ্ৰেই যোৱা তুমি তেওঁৰ সমীপে। মই এতিয়া বিদায়হে মাগিলো। নাৰায়ণ। দেৱঋষি মহাদেৱ, মহাদেৱ, মহাদেৱ। সেনাপতি জম্ভাৰ দম্ভ দৈত্যৰাজ, গুৰু শুক্ৰাচাৰ্য ৰাজদিত্যৰ বাবে আমি কৰিছো নিমন্ত্ৰণ। খন্তে সময়ৰ পাছত তেওঁ হ'ব উপস্থিত। সকলো প্ৰস্তুত। সকলো প্ৰস্তুত আছে দৈত্যৰাজ। উত্তম। গুৰুদেৱ আহিলেই কৰ্ম তাক আহিব পাৰো। মোৰ কিন্তু মনৰ সংশয় এতিয়াও মাৰ চোৱা নাই। দৈত্যৰাজ, যদি কেনেবাকৈ গুৰুদেৱে গম পায় তেতিয়া তাৰ বাবে কোনো চিন্তা নকৰিব। কচৰ মাংস গুৰি কৰি মদিৰাৰ লগত মিহলাই দিছো। গুৰু কি খাদ্য আছে তাক জনাৰ। দৈত্যৰাজ, গুৰুদেৱ আহিছে। গুৰুদেৱ আহিছে। আহক গুৰুদেৱ, আমাৰ প্ৰণাম কৰ গ্ৰহণ। সর্বেশং কল্যাণমস্তু। গুৰুদেৱ,
দৈত্যৰাজ গুৰুদেৱ সকলো প্ৰস্তুত নে? হয় গুৰুদেৱ আমি মাত্ৰ আপোনাৰ কাৰণে অপেক্ষা কৰি আছো তেন্তে আৰু পলম কৰাৰ নাই প্ৰয়োজন। ভাল গুৰুদেৱ জম্ভৰ দম্ভ দৈত্যৰাজ। গুৰুদেৱক আপ্যায়ন কৰা হওক আহক গুৰুদেৱ শক্তি নিধিকে সাত নজানিয়া গুৰুবৰে সত্য যে পিছনে পাৰ কৰিলে কমদি ৰাগতে গুৰুদেৱ দৈত্যৰাজ গুৰুদেৱ তোমাৰ আতিথ্যত মই পৰম সন্তোষ লাভ কৰিম। ভাল গুৰুদেৱ সন্ধিয়ালৈ আৰু বেছি পৰ নাই, এতিয়া মই বিদায়হে মাগিম। ভাল গুৰুদেৱ ওলা বীরত্বই দৈত্যৰাজ। ইয়াৰ পাছৰ পৰিস্থিতি কি হয় তাক আমি সাৱধানে কৰোগৈ নিৰীক্ষণ। আমন বদন হৰিণী যেন চঞ্চল নয়ন দুয়োকে আগত লৈ উষা সন্ধ্যাত কথটি দেখিছো সুন্দৰ সপোন। সপোন কোঁৱৰ মোৰ গুৰুপুত্ৰৰ সান্নিধ্য বিচাৰি মন আজি মোৰ হৈছে উদ্বাউল। সন্ধ্যা দেৱী চাপিল সমীপ, কিন্তু এতিয়াও যে গুৰুপুত্ৰ গাভীকণ লৈ নাহিল উলটি। পুনৰ তেওঁ বিপদত পৰা নাইতো? নাই মই ইয়াত আৰু এখন্তেকো পলম নকৰি পিতাৰ সমীপে গৈ গুৰুপুত্ৰৰ সন্ধান কৰোগৈ। পিতা
গুৰু বৃহস্পতি। প্ৰভু দৈৱৰ লিখন খন্দাব পৰা শক্তি আমাৰ নাই। যি হ'ব লগা আছিল হৈ গ'ল। ক্ষয়ৰূপে আবৃত চন্দ্ৰ ইতিমধ্যে পাপৰ ফল ভোগ কৰিছে প্ৰভু। গতিকে এতিয়া তুমি পুনৰ তাৰাক পত্নী ৰূপে গ্ৰহণ কৰিব লাগিব। কোৱা, তুমি সন্মত নে? আপোনালোক দুয়ো আমাৰ পূজ্যজনৰ বাক্য উলংঘন কৰিব পৰা শক্তি মোৰ নাই। দেৱগুৰু, মই নিসংকোচে তাৰাক পুনৰ আপোনালোকৰ সাক্ষাততে কৰিম গ্ৰহণ। ধন্য ধন্য গুৰুদেৱ, আপুনি যে এজন শুদ্ধ অন্তৰৰ শুদ্ধ মনৰ গৰাকী, আপোনাৰ কাৰ্যই তাকেই প্ৰমাণ কৰিলে। প্ৰভু, কামনাৰ দাস হৈ চন্দ্ৰ দেৱতাই কাশী দিলে স্ত্ৰী জাতিৰ মহামূল্যৱান পবিত্ৰ সম্পদে। গৰ্ভত ধাৰণ কৰিলো মই চন্দ্ৰৰ সন্তানে। মোক ব্ৰহ্ম হাতী ভস্ম কৰকে। মোৰ কলংকিত জীৱনে শেষ কৰক গুৰুদেৱ, শেষ কৰক। আই তাৰা, তুমি মনে প্ৰাণে এগৰাকী সতী। তোমাৰ গৰ্ভৰ সন্তানৰ বাবে তুমি কোনো চিন্তা নকৰিবা। তোমাৰ গৰ্ভৰ সন্তানে বুধ নামেৰে জগতত হ'ব পৰিচিত। তাৰ বাবে চিন্তা নকৰিবা গুৰুপত্নী। তোমালোকৰ এই কলংকৰ কাহিনী আমাৰ ব্ৰহ্ম বাক্যৰ বলে হ'ব বিস্মৰণ। এতিয়া তুমি যোৱা, স্বামী গুৰুক জনোৱা সম্ভাষণ। স্বামী, দাসীক পুনৰ ঠাই দিয়ক আপোনাৰ চৰণ তলতে। উঠা তাৰা, অতি আনন্দৰে তোমাক মই কৰিলো গ্ৰহণ। প্ৰভু, প্ৰভু, মোক উদ্ধাৰ কৰক প্ৰভু। মোৰ গৰ্হিত কামৰ বাবে মই আজি অনুতপ্ত প্ৰভু। মোক কৃপা কৰক প্ৰভু, মোক কৃপা কৰক। শৰণাগতক উদ্ধাৰ কৰা কৰ্তব্য আমাৰ। অৱশ্যেই তোমাক কৰিম উদ্ধাৰ। শুনা চন্দ্ৰদেৱ, ভৱিষ্যতে যাতে এনে ঘৃণনীয় কৰ্ম নকৰা, তাৰ বাবে দিলো তোমাক সকীয়াই, নতু নাপাবা পৰিত্ৰাণ। চন্দ্ৰ, এতিয়া তুমি দেৱগুৰু আৰু দেৱী তাৰাৰ ওচৰত ক্ষমা খোজা। প্ৰভু, মান্যজনৰ বাক্য মানি তোমাক কৰিলো ক্ষমা। আমি এতিয়া বিদায় সেৱা কৰো। সর্বেশাং কল্যাণমস্তু। প্ৰভু, মোৰে কলংক মোচনৰ এটি উপায় দিয়ক প্ৰভু। তাৰ বাবে চিন্তা নকৰিবা চন্দ্ৰ। তুমি ইষ্ট গুৰুকে স্মৰণ কৰি আসনাধীষ্ঠ হোৱা। ভাল প্ৰভু।
সংসার সার যোগেন্দ্রহর সদা বসন্ত হৃদয়ার বৃন্দে ভবাম ভবামি সাহিতম নমামি। আপুনি কি কৰিলে মহাদেৱ? প্ৰভু চন্দ্ৰ চন্দ্ৰ শূন্য হলে তমখাই ঢাকিব ধৰণী। ভোলানাথ, তাৰ বাবে চিন্তা নকৰিব সৃষ্টিকৰ। ভোলানাথ, বাহক প্ৰভু সংশয় ভাৱ তুমি নানিবা মনত। প্ৰভু দ্বিখণ্ডিত ছন্দৰে তিভাগময় যথাত ধাৰণ কৰি তেওঁৰ কলংক কৰিলো মোচন। ভোলানাথ, অন্যভাৱে ধৰণীত থাকিব উজলি। প্ৰভু চিৰঋণী হৈ ৰলো তজু চৰণত। তথাস্তু। গোটেই অৰণ্য চলাচ কৰিলো, ক'তো নাপালো গছৰ সন্ধান। তেন্তে কি মোৰ মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কৈছে কচৰ কচৰ মহাবিপদ হৈছে। দেৱতানী? গুৰুপুত্ৰৰ অবিহনে মই 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 নহুতিকে দেখো অন্ধকাৰ। দেৱতানী? পিতা দেৱতানী, দেৱতানী, তই চিন্তা নকৰিবি আই। মই ধ্যানস্থ হলেই গছৰ কি হৈছে জানিব পাৰিম। তই খন্তেক ধৈৰ্য ধৰাই, তই খন্তেক ধৈৰ্য ধৰ। যদি গৰুদ্ৰোহী হয়, হিত বাক্য যদি কৰে উলংঘন, তোৱাৰে লব গুৰুৱে বুকুত সাৱটি। অধৰ্মীৰ এনে কাৰ্য কোন সহ্য কৰোৱে ধাৰ্মিক খোজৰে। বিষ পৰবা তই কিয়
কিয় কৰিলি এনেকুৱা দুষ্কৃতি? পিতা কি হ'ল কি হ'ল পিতা কি হ'ল হাই দেৱযানী, পিতা যে হ'ব লগা আছিল তাতোকৈ হ'ল ততোধিক। কওক কওক পিতা দেৱপুত্ৰৰ কি হ'ল কওক পিতা দেৱপুত্ৰৰ কি হ'ল কওক পিতা দেৱপুত্ৰৰ কি হ'ল কম আই, পিতা তই জানো সহ্য কৰিব পাৰিবি? আপুনি আপুনি কি ক'ব বিচাৰিছে পিতা শুনাই, দানৱে পুনৰ কচক হত্যা কৰি তাৰ মাংস গুৰি কৰি ভক্ষণ কৰালে মোক মদিৰাৰ লগত। শুনিছো মই হে দেৱপুত্ৰ কিয় তুমি গুচি গলা দেৱযানীকে অনাথিত কৰি? কোন প্ৰাণে মই ধৰিম জীৱা? দেৱযানী, পিতা দেৱযানী, তই 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 নাকান্দিবি অ আই, তই নাকান্দিবি অ আই, তই নাকান্দিবি অ আই। নহয়, মোৰ একমাত্ৰ কন্যা জীৱন মই এনেদৰে ধ্বংস হ'বলৈ দিব নোৱাৰো। দেৱযানী, তই 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 চিন্তা নকৰিবি অ আই। মই ব্ৰহ্মবিদ্যাৰ বলত তোৰ কচক পুনৰ তোৰ কাষলৈ লৈ আহিম অ আই, লৈ আহিম অ আই। তই সন্তেক সৌস্থানতে বহি ভগৱন্তক চিন্তা কৰ অ আই। দেৱযানী, হে মোৰ উপাস্য দেৱতা, মোক কৃপা কৰা, মোক কৃপা কৰা। মোৰ উদৰতে দেও কচক জীৱন দান। মাত দিয়া কচ, মাত দিয়া। গুৰুদেৱ, গুৰুদেৱ। কচ, অন্ধকাৰ, ঘোৰ অন্ধকাৰত পৰি আছো মই। যদি মই ভেদ কৰো আপোনাৰ শৰীৰ, দেৱযানী হ'ব পিতৃহাৰা। তেন্তে বাছা কচ, গৰ্ভতে শিকি লোৱা তুমি মন্ত্ৰ সঞ্জীৱনী। পুনৰ সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা মোক কৰিবা জীৱিত। এইয়া বাছা কচ, সঞ্জীৱনী মন্ত্ৰ তোমাক কৰিছো প্ৰদান।
त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्युमुक्ष्याममृता 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 গুৰুকন্যা গুৰুকন্যা শংকা ভাৱ নানিবা মনত সঞ্জীৱনী মহামন্ত মোৰ কণ্ঠগত এতিয়াই গুৰুদেহত কৰিম মই প্ৰাণ সঞ্চাৰ কৃপা কৰা গুৰুদেৱ কৃপা কৰা বাচাকস গুৰুদেৱ পূৰ্ণ হ'ল তোমাৰ মনৰ কামনা আই দেৱযানী পিতা মোৰ প্ৰতিজ্ঞা ৰাখি কচক পুনৰ কটালো তোৰ ওচৰত পিতা যাই এতিয়া আশ্ৰমৰ দিশে কৰ গমন গুৰুদেৱ আপোনাৰ কৃপাতেই লাভ হ'ল সঞ্জীৱনী মন্ত্ৰ চিৰঋণী হৈ থাকিম মই আপোনাৰ ওচৰত ভাল পিতা বলক গুৰুপুত্ৰ বলক আই দেৱযানী যি আশা বুকুত বান্ধি দেখিছ তই শান্তি বিম্ব নিৰ্মল জল নিষ্ঠুৰ নিয়তিয়ে আন্দোলিত কৰি সেই জল লুকুৱালে নিমিষতে প্ৰতিবিম্ব বিষ পৰ্ব কিয় তই অকাৰ্য কৰিলি সাধক তোৰ বাবে মোৰ একমাত্ৰ কন্যা দেৱযানীৰ জীৱন ধ্বংস হ'ল
ৰুদৰতে জন্ম লভি কছে ধৰ্ম মতে পুত্ৰ হল মোৰ তেনেস্থলত কচ দেৱযানীৰ মিলন নহয় সম্ভৱ। সেই অপবিত্ৰ খুৰাই মোৰ একমাত্ৰ কন্যা দেৱযানীৰ জীৱন কৰিলে ধ্বংস। মই যদি সুৰাপান নকৰিলোহেঁতেন তেন্তে কচ মোৰ গৰ্ভত থাকিবলগীয়া নহয়। এই অপবিত্ৰ খুৰাই দেৱযানীৰ জীৱন ধ্বংস কৰিলে। শুক্ৰাচাৰ্যৰ জীৱন শতাধিক মই দানৱ গুৰু বিগৰ নন্দন। শুনা হেৰা জগতবাসী, শুক্ৰাচাৰ্যৰ ব্ৰহ্মপক্ষ ব্ৰাহ্মণ শূদ্ৰ কিম্বা বৈশ্যই যদি কৰে সুৰাপান, তাৰ কৌটি কৌটি পুৰুষ পৰিব নৰক কুণ্ড। হে প্রভু, তোমার কার্যত বাধা দিয়ার শক্তি মোৰ নাই প্রভু, নাই। কৃপা করিবা প্রভু, কৃপা করিবা। গুৰুপুত্ৰ, যি দুৰ্লভ বিদ্যা লাভৰ কাৰণে আজি অতকাল আমাৰ আশ্ৰমত আছিলা, সেই অমূল্য সম্পদ লাভ কৰিলা যেতিয়া, পূৰ্বৰ প্ৰতিশ্ৰুতি পালন কৰি তুমি মোক গ্ৰহণ কৰা দেই। সেয়া যে এতিয়া সম্ভৱ নহয় গুৰুকন্যা। বিধিমতে গ্ৰহণ কৰিব মই নোৱাৰিম তোমাক। এয়া সত্য দেৱী। সত্য? হয়, সহোদৰ মই সম্বন্ধ তোমাৰ। বিধিমতে আমাৰ মাজত নহয় শুভ পৰিণয়। কিন্তু মই যে তোমাক মোৰ হৃদয়ৰ বেদীত স্থাপন কৰি নিতে পুজি আছো গন্ধ পুষ্প দি। সেয়া সকলো তুমি পাহৰি যোৱা দেৱী। কিন্তু তুমি যে মোক প্ৰতিশ্ৰুতি দিছিলা। তেতিয়া যে মই নাছিলো সহোদৰ। তুমি ইমান নিষ্ঠুৰ, গুৰুকন্যা, কিমান স্বাৰ্থপৰ। গুৰুকন্যা, দেৱতাও যে ইমান স্বাৰ্থপৰ হ'ব পাৰে, মই যে কল্পনাই কৰিব পৰা নাছিলো। হে প্ৰভু অগতিৰ গতি, কিদৰে সহিম এনে দাৰুণ আঘাত। স্পৰ্শ নকৰিবা মোক। সাঁতৰি যোৱা মোৰ
সন্মুখৰ পৰা দেৱী সতী পতিব্ৰত ধৰ্ম অনুক্ষণে কৰি আচৰণ সেবিছিলো হৰিণীকে চৰণ যুগল তোমাৰ মোৰ আজি দৈৱ প্ৰতিকূল প্ৰতিহিংসাৰ কবচেৰে সাৱতী শৰীৰ দেৱী আগুৱাম যতে নিয়ে নিয়তিৰ হোতে কচ দেৱতানীৰ প্ৰেম ভাৱনা ৰূপান্তৰ হ'ল আজি দাৰুণ হিংসাত দেৱযানী নকৰিবা উচ্চাৰণ মোৰ নাম মুখতটো নাই শুনা হেৰা স্বাৰ্থপৰ দেৱতা কুমাৰ সতী হাত ধুই হওঁ যদি মই ব্ৰহ্ম কোন আছে যদি মোৰ শৰীৰত পিতৃৰ পৰা সঞ্জীৱনী মন্ত্ৰ যি কৰিছিলা লাভ দেৱী দিলো অভিশাপ এই মুহূৰ্ততে সকলোটি হওক বিস্মৰণ ৰিক্ত হস্তে চোৱা তুমি স্বৰ্গ ধামলৈ এয়া তুমি কি কৰিলা দেৱী হাতত পাই হেৰুৱালো আজি মই অমূল্য ৰতন হে গুৰু শুক্ৰাচাৰ্য তোমাৰ কন্যাই আজি উত্তেজনাৰ মুখৱৰ্তী হৈ যি কাৰ্য কৰিলে ধৰাত কলংকিত হৈ ৰব চিৰদিনলৈ বিধি আজি মোৰ চিৰ প্ৰতিকূল নিদাৰুণ মৰ্ম বেথা বুকুত আবুতি গুচি যাম আজি মই স্বস্থানলৈ শুনা হেৰা গৰ্পিতা কুমাৰী পতি অভিশাপ দিলো মই তোমাক নহব বিবাহ তোমাৰ ব্ৰাহ্মণৰ হমে সত্যৰ লগতেই হব তোমাৰ শুভ পৰিণয় দেখা সৰ্বজন ঈশ্বৰ মীৰা পৰস্পৰে অভিশাপ দিলা কি
নকৰিলা হাৰে নিদাৰুণ বাবে তুমি পতিলা মায়াৰে প্ৰিয় আত্মা বিধানো আরে অভিভাপ লোয়া করু ভোগ মুয়ারে লোক আরে অভিশাপ লয়া বিদায় বিদায় কন্যা বিদায় করু কন্যা বিদায় করু কন্যা করুকন্যা করুকন্যা হে প্রভু গতিৰ গতি এয়া তোমাৰ কেনে লীলা মনৰ আশা মোৰ হল চৰখাই কচৰ অভিশাপতে পৰিণয় হ'ব মোৰ সূৰ্যৰ সমে গৰ্ভজাত ভৱিষ্যতে সন্তান সন্মতি মোৰ ক্ৰূৰমতি দানৱ আৰু ম্লেচ্ছ ৰূপে জন্মিব ধৰা চতুৰ্দিশে মই দেখো অন্ধকাৰ মুক্তি দিয়া
মুক্তি দিয়া ভগবান, মুক্তি দিয়া অভাগীকে জগতৰ পৰা মুক্তি দিয়া, মুক্তি দিয়া, মুক্তি শান্ত হোৱা শান্ত হোৱা দেৱী, ধৈৰ্য ধৰা, বিপদ কালো তুমি একান্ত মনে ভগবান শ্রী হরিক আরাধনা করা। লীলাময় নারায়ণে দুঃখ নিবারণের করিব বিধান। চাও দৈৱ ৰাধে অনুক্ৰমে হৰি আৰাধনাৰ হেতু মই কৰো গমন, কৰো গমন, কৰো গমন। হে সৃষ্টিকৰ প্ৰভু, হে সুলপানী, প্ৰভু পূৰ্বতে ব্যক্ত কৰা মতে আমাৰ কৰ্তব্য হৈছেনে সাধন? সৃষ্টি ধৰ্মৰ এই মহান কৰ্মৰাজি পৰিকল্পনা মতে হৈছে সাধন। গুৰু পত্নীক হৰণ কৰি কুখ্যাতি লভা চন্দক সুমতি প্ৰদানী পুনৰ দেৱলোকত স্থান দিয়া হৈছে। দ্বিখণ্ডিত কৰি কলংক মোচনৰ বাবে মহাদেৱে হীৰৰ জটাত কৰিলে ধাৰণ। প্ৰভু কচ দেৱতালীৰ দাৰুণী বিশ্বে ভিক্ষাৰীৰ শিৱৰ অন্তৰ কৰিলে বিচলিত। সুলপানী, কচ দেৱতালীৰ প্ৰতি অভিশাপ নহ'বনে নিষ্ফল? মহাদেৱ, প্ৰভু বিশ্বৰ কল্যাণৰ হেতু কচ দেৱযানীৰ বিশ্বে অতিকে প্ৰয়োজন আছে, প্ৰভু কিন্তু কদাপিতো অথলে নাযায় গুৰুপুত্ৰৰ এই মহান ত্যাগ। প্ৰভু আমাৰ দ্বাৰাই ধনন্তৰী ৰূপে দেৱলোকত থাকিব সেই মন্ত্ৰ সঞ্জীৱনী, প্ৰভু আৰু তাৰ লগে লগে প্ৰভু দুষ্ট দৈত্যকো সংহাৰ কৰিব লাগিব জানিবা নিশ্চয়। প্ৰভু কাৰণ সৃষ্টি প্ৰভু স্থিতি প্ৰলয়ৰ ভাৰ আমি এই কৰিছো গ্ৰহণ। হরি অন্তৰৰ খাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনা শিবা বলে হে হৰি হৰি হৰিয়ে তোমাৰ চৰণ নামে ঘোষ মান কৰে সংসাৰত ভকত সকলে প্ৰাণ হে হৰি হৰি হৰি। প্ৰভু ধন্য আমি মানিলো মনতে
ত্ৰিযুগলৰ ভৈলুতৰেখন হে প্ৰভু অন্তৰ্যামী নাৰায়ণ কোনেও বুজিব নোৱাৰে তব বৈষ্ণৱী মায়াৰ মহিমা। ভক্ত শিৰোমণি, প্ৰভু শান্তি ধৰ্ম স্থাপনৰ নিমিত্তে আমাৰ এই কৰ্ম পন্থা অৱলম্বন তোমাৰ সহায়ৰ অতীৱ প্ৰয়োজন হ'ব। নিশ্চয় প্ৰভু নিশ্চয়। তেন্তে এবে বোলা সকলোতে নিজ নিজ কৰ্মত অগ্ৰসৰ বল প্ৰভু। চলি গইলা নাৰায়ণ দেখায়ে হিমতে সংগত চলিয়া ব্ৰহ্মা ৰুদ্ৰ পাছতে সংগত চলিয়া ব্ৰহ্মা ৰুদ্ৰ পাছতে ভাগৱত কথা গীত দেখা মজৰে ৰাম হৰি ৰাম হৰি পুৰাহি গাৰে ৰাম হৰি ৰাম হৰি পুৰাহি গাৰে।